ৰাজ্যজুৰি গ্ৰহণ কৰা বিকাশ যাত্ৰা কাৰ্যসূচীৰ অধীনত মঙলবাৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ 3খন মাধ্যমিক বিদ্যালয়ৰ 22 কোটি টকা ব্যয়েৰে পুনৰ নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰা হয়। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৱে এই আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰা বিদ্যালয়কেইখনৰ ভিতৰত শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ে 8 কোটি, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে 7 কোটি আৰু খলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে 7 কোটি টকাৰ অনুদান লাভ কৰিছে। এই ধনৰাশিৰে ৭৫ বছৰতকৈ পুৰণি ঐতিহ্যপূৰ্ণ বিদ্যালয়কেইখন নতুন ৰূপত সকলো সা সুবিধা থকা আধুনিক বিদ্যালয় ৰূপে গঢ়ি তোলা হ'ব। উল্লেখযোগ্য যে অনুৰূপভাৱে সমগ্ৰ ৰাজ্যত এইদৰে ৩১৫ মাধ্যমিক বিদ্যালয় নতুন ৰূপত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। এই পৰিকল্পনাৰ বাবে বিভিন্ন শিতানৰ পৰা ৰাজ্য চৰকাৰে ২,৮০০ কোটি টকা ব্যয় কৰিব বুলি শিক্ষামন্ত্ৰী পেগুৱে এই অনুষ্ঠানতে প্ৰকাশ কৰে। অনুষ্ঠানত শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, টাই অসম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, তিনিও বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আদি উপস্থিত থাকে। মাধ্যমিক শিক্ষা খণ্ড বা ছেকেণ্ডেৰী শিক্ষা খণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে এক বৃহৎ অভিযান আৰম্ভ কৰিছে আৰু এই অভিযানৰ কথা মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 15 আগষ্টৰ দিনাই ঘোষণা কৰিছিল আৰু ইয়াৰ অধীনত প্ৰথম পৰ্যায়ত ৩১৫খন নিৰ্বাচিত হৈছিল ৪৫২, কিছু টেণ্ডাৰ হোৱা নাই। ৩১৫খনৰ টেণ্ডাৰ হৈ আবণ্টিত হোৱা বিদ্যালয়ৰ আন্তঃগাঁথনি স্থাপন অসমৰ চৌদিশে আমাৰ মূল সতীৰ্থ মন্ত্ৰী বিধায়কসকলে কৰিছে। আজি মই শিৱসাগৰত আহি শিৱসাগৰৰ এখন ঐতিহ্যমণ্ডিত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু খলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই 3খন বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ যি আঁচনি প্ৰায় 8 কোটি আৰু 7 কোটি টকাকৈ ইয়াৰ আধাৰশিলা আজি স্থাপন কৰোঁ। ইয়াৰ দ্বাৰা আমাৰ ছেকেণ্ডেৰী শিক্ষা খণ্ডৰ এক ব্যাপক পৰিৱৰ্তন আহিব। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কাৰণে ছেকেণ্ডেৰী মানে 9, 10, 11, 12 এই 4টা শ্ৰেণী অতি গুৰুত্বপূৰ্ণ আৰু ইয়াত যাতে এক বহুমুখী শিক্ষা প্ৰদান কৰিব পৰা যায়, প্ৰত্যেকখন বিদ্যালয়ত যাতে আৰ্টছ, ছায়েন্স, কমাৰ্চ, ভকেশ্যনেল আটাইকেইটা ষ্ট্ৰীম উপলব্ধ হয় তাৰ ব্যৱস্থা ইয়াত সন্নিৱিষ্ট হৈ আছে। চৰাইদেউত এটা ৰিপৰ্ট পালোঁ যে ইনফেৰিয়ৰ কোৱালিটিৰ ফাৰ্নিচাৰ ছাপ্লাই হৈছে, এইবিলাক ৰিজেক্ট কৰিবৰ কাৰণে আমাৰ নিৰ্দেশ দিয়া হৈছে আৰু গোটেই বিষয়টো তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ সময়তো সেইখিনি সুবিধা নাছিল, আমিতো ইমান কষ্ট কৰি পঢ়িলোঁ আৰু তোমালোকে ইমান কষ্ট পোৱা নাই। আজি অসম চৰকাৰৰ সেইটোৱে উদ্দেশ্য আছে যে কেতিয়াও আমাৰ ল'ৰা ছোৱালী এনেকুৱা কথাটো যাতে ভৱিষ্যতে নকয়, ইমান সুবিধা দিয়াৰ কাৰণে ক্লাছ 8লৈকে ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াৰ দায়িত্ব ৰাষ্ট্ৰৰ। শিৱসাগৰৰ পৰা পৱন আগৰৱালাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। স্বইচ্ছাই নিজৰ পইচা খৰচ কৰি পঢ়ে, তেওঁলোকৰ কথা সুকীয়া, কিন্তু বাকী ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছিল আৰু তেতিয়াৰে পৰা আমি ধাপে ধাপে আমি প্ৰাথমিক শিক্ষাৰ যি বুনিয়াদ তাক আমি গঢ়ি তুলিছোঁ আৰু প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ কাৰণে বিদ্যালয়সমূহত প্ৰাথমিক বিদ্যালয়ত মিড ডে মিল, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফৰ্ম আৰু খেলাৰ সামগ্ৰী ইত্যাদি দিয়াৰ ব্যৱস্থা কৰি আহিছে। কিন্তু মাধ্যমিক শিক্ষাত এই ব্যৱস্থা মাধ্যমিক শিক্ষাৰ কাৰণে নাছিল। পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMS যদিও গঠিত হৈছিল,